বন্ধুসকল আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। DME আছাম ৰিক্ৰুটমেণ্ট 2024 স্বাস্থ্য বিভাগত পদ মুকলি হৈ আছে। 2008টা পোষ্ট মুকলি হৈ আছে। আপোনালোকৰ নিশ্চয় মনত আছে, অলপ দিনৰ আগতে 2008টা পদ মুকলি হৈছিলে, আকৌ ৰিএপ্লাই কৰিবলৈ দিছে। এইবাৰলৈ দুবাৰ হ'ল, প্ৰথমতে এবাৰ দিছিলে, মাজত আকৌ এবাৰ দিছিলে, আকৌ এতিয়া দিছে। 2008টা পোষ্টৰ এপ্লাই কৰিবৰ কাৰণে ৰিএপ্লাই আপোনালোকে কৰিব পাৰিব। গ্ৰেড 3 টেকনিকেল আৰু গ্ৰেড 3 নন টেকনিকেলৰ আৰু গ্ৰেড IV অৰ্থাৎ গ্ৰেড 4 ভেকেঞ্চিও মুকলি হৈছিলে। এলিজিবিলিটি কেণ্ডিডেটছ কেন এপ্লাই ফৰ দ্য DME আছাম ৰিক্ৰুটমেণ্ট 2024-2025। ইয়াত অফিচিয়েল ৱেবছাইট দিছে, আপোনালোকে সেইটোৰ দ্বাৰা এপ্লাই কৰিব পাৰিব। ষ্টাৰ্টিং 29 আগষ্ট আছিলে যিহেতু 2024। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি কথা গম পাব, কিমান কি বিভাগৰ ভেকেঞ্চি ওলাই আছে। DME আছাম ৰিক্ৰুটমেণ্ট 2024 অভাৰভিউ। নেম অফ অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম DME। লাষ্ট ডেট হ'ল 9/12/2024 অৰ্থাৎ 9 ডিচেম্বৰ 2024 লাষ্ট ডেট। টোটেল ভেকেঞ্চিজ ওলাই আছে 2008টা। নেম অফ দ্য পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈ আছে। মোড অফ এপ্লিকেশ্যন অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেটেগৰী আছাম, গভৰ্ণমেণ্ট জব, জব লোকেশ্যন অসমতে হ'ব, আছাম। অফিচিয়েল ৱেবছাইটো দিয়া হৈছে dme.assam.gov.in। DME আছাম ৰিক্ৰুটমেণ্ট 2024 ভেকেঞ্চি ডিটেইলছ। ইয়াত পোষ্ট নেম গ্ৰেড 3 টেকনিকেলৰ 1031টা পোষ্ট মুকলি হৈ আছে। গ্ৰেড 3 নন টেকনিকেলৰ 320টা পোষ্ট মুকলি হৈ আছে আৰু গ্ৰেড 4 657টা পোষ্ট মুকলি হৈ আছে। টোটেল 2008টা পোষ্ট মুকলি হৈ আছে। পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ। গ্ৰেড 3 টেকনিকেলৰ ইয়াত পোষ্ট নেম আছে স্থেটিক টেকনিচিয়ান, ইয়াত 12টা পোষ্ট মুকলি হৈ আছে। আৰ্টিষ্টৰ 3টা, অডিঅ' মেট্ৰাই টেকনিচিয়ান তাৰ কাৰণে মুকলি হৈ আছে 4টা। অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফীৰ কাৰণে 4টা। ব্লেক স্মিথৰ কাৰণে 3টা। কাৰ্পেণ্টাৰ ওলাই আছে 3টা। কাটালগাৰ ইয়াৰ কাৰণে 4টা। ড্ৰাগ ৰুম এছিষ্টেণ্ট ইয়াৰ কাৰণে 24টা পোষ্ট মুকলি হৈ আছে। ডেণ্টেল টেকনিচিয়ানৰ কাৰণে 12টা। ডিজাৰৰ কাৰণে 6টা। ECG টেকনিচিয়ানৰ 3টা। হেল্থ ইনস্পেক্টৰৰ 6টা। লেবৰেটৰী টেকনিচিয়ানৰ 120টা। মেডিকেল ৰেকৰ্ড অফিচাৰৰ 3টা। মডেলাৰৰ 3টা। মাল্টি ৰেহাবিলিটেশ্যন ৱৰ্কাৰ MRW টেকনিচিয়ান, থেৰাপিষ্টৰ কাৰণে 12টা। অকুপেশ্যনেল থেৰাপিষ্টৰ কাৰণে 8টা। অপ্ট'মাৰ্টিষ্টৰ কাৰণে 3টা। OT টেকনিচিয়ানৰ কাৰণে 12টা। ফাৰ্মাচিষ্ট তাৰ কাৰণে 6টা। ফটোগ্ৰাফাৰ কাৰণে 3টা। ফিজিকোথেৰাপিষ্টৰ কাৰণে 6টা। অৰ্থটিক টেকনিচিয়ানৰ কাৰণে 6টা। পাব্লিক হেল্থ নাৰ্ছৰ কাৰণে 12টা। ৰেডিঅ' থেৰাপি টেকনিচিয়ানৰ কাৰণে 8টা। ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ানৰ কাৰণে 40টা। ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে 9টা। স্পেচ থেৰাপিষ্টৰ কাৰণে 6টা। ষ্টাফ নাৰ্ছৰ কাৰণে 609টা। ছুপাৰভাইজাৰ নাণ্ডাৰীৰ কাৰণে 4টা। TB চেষ্ট ডিজিজ হেল্থ ভিজিটৰৰ কাৰণে 6টা। টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSSৰ কাৰণে 32টা। টেকনিচিয়ান ফৰ এনিমেল অপাৰেশ্যন ৰুমৰ কাৰণে 8টা। টেকনিচিয়ান ফৰ CSS তাৰ কাৰণে 32টা। টেকনিচিয়ান ফৰ বায়'লজি লেবৰ কাৰণে 6টা। টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইডছ ফটোগ্ৰাফী এণ্ড আৰ্টিষ্ট ফৰ MU কাৰণে 6টা। ভকেশ্যনেল কাউন্সিলৰ ইয়াৰ কাৰণে 3টা। টোটেল 1042টা গ্ৰেড 3 টেকনিকেল পোষ্ট মুকলি হৈ আছে। এতিয়া চাওক গ্ৰেড 3 নন টেকনিকেলৰ পোষ্ট। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 12টা। একাউণ্টেণ্টৰ কাৰণে 6টা। অডিঅ'মেট্ৰি টেকনিচিয়ানৰ কাৰণে 6টা। ছাৰ কাৰণে 6টা। কোডিং ক্লাৰ্কৰ কাৰণে 16টা। কম্পিউটাৰ অপাৰেটৰ কাৰণে 3টা। ডকুমেণ্ট লিষ্টৰ কাৰণে 4টা। ড্ৰাইভাৰৰ কাৰণে 18টা। হেল্থ এছিষ্টেণ্ট মেলৰ কাৰণে 3টা। হেল্থ এডুকেটৰৰ কাৰণে 6টা। LDA কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক DTP অপাৰেটৰৰ কাৰণে 60টা। লাইব্ৰেৰিয়ানৰ কাৰণে 3টা। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 12টা। ৰিচিপশ্যনিষ্ট ক্লাৰ্কৰ কাৰণে 8টা। ৰেকৰ্ড ক্লাৰ্কৰ কাৰণে 28টা। ৰেকৰ্ড কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 8টা। আপোনালোকে এইখিনি চাই ল'ব বন্ধুসকল। মই গোটেইখিনি কৈ দিলোঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব আৰু কিছুমান কোৱা হয়তো ভুল হ'ব পাৰে, খৰকৈ কৈছোঁ, আপোনালোকে সেইটো নধৰিব। আপোনালোকে এডভাৰটাইজমেণ্টটো ভালকৈ চাই ল'ব। এই ষ্ট'ৰ কিপাৰৰ ক্লাৰ্কৰ কাৰণেও ওলাই আছে, ষ্ট'ৰ কিপাৰ ৰেকৰ্ড ক্লাৰ্কৰ কাৰণেও। ইয়াত নন টেকনিকেলৰ কাৰণে যিটো গ্ৰেড 3 নন টেকনিকেলৰ পোষ্টখিনি আছিলে তাত 320টা পোষ্ট মুকলি হৈ আছে। এতিয়া চাওক বন্ধুসকল, গ্ৰেড 4 ভেকেঞ্চিকেইটা চতুৰ্থ বৰ্গৰ যিকেইটা ভেকেঞ্চি মুকলি হৈ আছিলে। এনিমেল এটেণ্ডেণ্টৰ কাৰণে 6টা। এটেণ্ডেণ্টৰ কাৰণে 30টা। কুকুৰৰ কাৰণে 12টা। ধুবি ৱাছাৰমেন ওমেনৰ কাৰণে 36টা। ডিছক্ৰিপশ্যন
হোল এটেণ্ডেণ্ট 12টা, ডেফটাৰীৰ কাৰণে 16টা, গ্ৰেড IBৰ 12টা, লেবৰেটৰী এটেণ্ডেণ্টৰ কাৰণে 120টা, পিকাৰৰ কাৰণে 36টা, পিয়নৰ কাৰণে 24টা, ষ্ট্ৰেচাৰ বিয়েৰাৰৰ কাৰণে 32টা, চুইপাৰৰ কাৰণে 81টা, ৱাৰ্ড বয়ৰ কাৰণে 168টা, ৱাৰ্ড গাৰ্লৰ কাৰণে 72টা। গ্ৰেড 4 তাত চতুৰ্থ বৰ্গৰ কাৰণে 657টা পোষ্ট মুকলি হৈ আছে। DME আছাম এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওক, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিব লাগিব যিজনে এপ্লাই কৰে তেওঁৰ নামত। সেইকাৰণে হেল্পলাইন নম্বৰো দিয়া হৈছে, আপোনালোকে যিকোনো কথা সুধিব পাৰে আপোনালোকে কণ্টেক্ট কৰি। নাম্বাৰটো দিয়া হৈছে 8929207668, ডেইজ মনডে টু ছেটাৰডে, সোমবাৰৰ পৰা শনিবাৰলৈকে। টাইমিং হ'ল 10টা বজাৰ পৰা আগবেলা আৰু সন্ধিয়া 6টা বজালৈকে। আপোনালোকে কিবা কনফিউজ হৈ থাকিলে আপোনালোকে ফোন কৰি ডাইৰেক্ট সুধিব পাৰে এই নম্বৰটোত, কিবা যদি আপোনালোকৰ কনফিউজ হৈ থাকে। সেইকাৰণে এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 40 বছৰলৈকে। ফৰ ST কেণ্ডিডেট 5 বছৰ ৰিলেক্সেশ্যন থাকিব, SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন থাকিব। সেইকাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনো বিচৰা হৈছে। গ্ৰেড 3 কাৰণে টেকনিকেল যিসমূহ পোষ্ট আছে, গ্ৰেড 3 পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ বেলেগ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি বেলেগ বেলেগ হ'ব পোষ্ট ৱাইজ। গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব। ইয়াত আপোনালোকে মই এডভাৰটাইজমেণ্ট ডিটেইলছখিনি দি থ'ম, আপোনালোকে ভালকৈ চাই ল'ব। ইয়াত দেখিছে আপোনালোকে। আৰু গ্ৰেড 4 যিখিনি পোষ্ট আছে তাৰ কাৰণে কোৱালিফিকেশ্যন বেলেগ বেলেগ বিচৰা হৈছে, আপোনালোকে চাই ল'ব ভালকৈ, যিহেতু আগত বহুতে গম পায় আগত ওলোৱা ভেকেঞ্চিয়ে হয় এইখিনি। আৰু এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে জেনেৰেল কেণ্ডিডেটে নো এপ্লিকেশ্যন ফিজ, ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যন ফিজ সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। পে স্কেল DME আছাম 2024। চাওক আপোনালোকে ইয়াৰ কাৰণে দৰমহা কেনেকুৱা ক্ষেত্ৰত কিমান দিব, মানে কেনেকুৱা ধৰণে দিব। গ্ৰেড 3 টেকনিকেলৰ কাৰণে 14,000 বা 60,500 টকালৈকে থাকিব। গ্ৰেড 2 থাকিব, আপোনালোকে এইটো এডভাৰটাইজমেণ্টত চাই ল'ব পাৰিব। গ্ৰেড 3 নন টেকনিকেলৰো একেই 14,000 বা 60,500 টকালৈকে থাকিব। গ্ৰেড 4 12,000 পৰা 52,000 টকালৈকে থাকিব। আৰু গ্ৰেড পে থাকিব গ্ৰেড 4 এইটো 3,900 টকা। গতিকে আপোনালোকে নিশ্চয় গম পালে, যিসকলে এপ্লাই কৰিব বিচাৰে আগতে এপ্লাই কৰা নাছিলে আপোনালোকে ৰিএপ্লাই কৰি দিব। যিহেতু ৰিএপ্লাই কৰিব লাগিব আপোনালোকে, সেইকাৰণে ৰিএপ্লাই কৰি দিব। যিসকলে কৰি থোৱা আছে বা আগত নাই কৰা আপোনালোকে ৰিএপ্লাই কৰি দিব অতি সোনকালে। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব, যিটো অফিচিয়েল ৱেবছাইট মই কৈছিলোঁ আপোনালোকৰ DMEত আপোনালোকে ভিজিট কৰিব। মই ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে লিংকটোত ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব। নটিফিকেশ্যন ৰিলিজ ডেট 23/11/2024। ৰিএপ্লাই কৰা ষ্টাৰ্টিং ডেট গ্ৰেড 3 টেকনিকেলৰ 29 তাৰিখ আছে, 29 নৱেম্বৰ। ৰিএপ্লাই ক্লজিং ডেট আছে 9/12 অৰ্থাৎ 9 ডিচেম্বৰ লাষ্ট ডেট আছে। আৰু ইয়াত এটা কথা মন কৰিব আপোনালোকে, মই যিহেতু কৈ দিলোঁ আপোনালোকক সকলোখিনি কথা, কিন্তু ইয়াত ৰিএপ্লাই কৰিবলৈ গ্ৰেড 3 টেকনিকেল যিখিনি ভেকেঞ্চি আছে তাৰ কাৰণেহে ৰিএপ্লাই কৰিবলৈ দিছে বন্ধুসকল। আপোনালোকে যিসকল টেকনিকেলৰ এপ্লাই কৰিছিলে আপোনালোকে আগতে বা এপ্লাই কৰা নাই, আপোনালোকে টেকনিকেলৰ যিখিনি ভেকেঞ্চি সেই ভেকেঞ্চিখিনিৰ কাৰণেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে গম পালে আপোনালোকে নিশ্চয়, যিসকলে কৰা নাই বা আগত কৰিছিলে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। আৰু হয়তো এনেকুৱাও হ'ব পাৰে গ্ৰেড 4 ভেকেঞ্চি বা গ্ৰেড 3 নন টেকনিকেলৰ ভেকেঞ্চিৰ কাৰণেও আকৌ ৰিএপ্লাই আহিব পাৰে, আহিব নিশ্চয়, নোহোৱাকৈ নাথাকে। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল। আপোনালোকে তাৰ কাৰণে আমাৰ চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।